কোন টাউনত কাবুৰীয়া অসমত তহঁতৰ এইবোৰ নচলিব, এইবোৰ বিহাৰ ইউপি বিহাৰটো কৰি থাকে নহ'ব। সেই তাত গ'লে নাচ নাচ পুলিচ আহক। এইবিলাক সংস্কৃতি ইউপি বিহাৰৰ সংস্কৃতি, আমাৰ ইয়াৰ সংস্কৃতি নহয়। আৰু দ্বিতীয়টো কথা, শিৱসাগৰত আমাৰ অসমীয়া মানুহ আজিও বানৰ কবলত আছে। তাৰ পিছত তহঁতি এইবোৰ উদণ্ড নৃত্য কৰি থাকিবি ভগৱানৰ নামত। আমি অন্তত হিন্দু ল'ৰা হিচাপে আমি মানি নলওঁ। তহঁতি কাবুৰীয়া সংঘ গভৰ্ণমেণ্ট এম্প্লয়িজ তেতিয়াহ'লে তই কোনে পাৰ্মিশ্যন দিলে? আমাৰ শিৱসাগৰত অসমীয়া মানুহে নেখাই নবৈ মৰিব, তহঁতি কাবুৰীয়া সংঘই কথা পাতিছ। কোন টাউনত কাবুৰীয়া সংঘ? অসমত তহঁতৰ এইবোৰ নচলিব, এইবোৰ বিহাৰ ইউপি বিহাৰটো কৰি থাকে নহ'ব। সেই তাত গ'লে নাচ নাচ পুলিচ আহক, পুলিচে কৰক, প্ৰশাসন আহক। তহঁতৰ এইবোৰ বস্তু ইয়াত নচলিব। এইখন অসমত এইটো ইয়াৰ জেনেৰেটাৰ সেইখন, তাৰ জেনেৰেটাৰ চব সিহঁতি পুৰা ডিস্কো লৈ আহিছে লগত। অৰ্কেষ্ট্ৰা পাতিব সিহঁতি। বিহাৰ পাইছে এখন, বিহাৰ পাইছে এখন। চাউণ্ডৰ মালিক কোন হয়? চাউণ্ডৰ মালিক কোন হয়? চাউণ্ডৰ মালিক কোন হয়? চাউণ্ডৰ লগত কোন আছে? মালিকলৈ ফোন কৰ। আৰু জীৱনত তিনিচুকীয়া জিলাত অসমত অন্তত কি নাম? আতুষ কিয়া হে? নাম কিয়া হে? কি হয়? হে চাউণ্ড কৰ হয়? তহঁতৰ মালিকক অসমত ভৱিষ্যতে আৰু কোনো কাৰণতে তহঁতৰ চাউণ্ড এক জেগাত লগাব নিদিওঁ। দুইটা বক্সৰ হেৰিয়াক কৈছো। আমি থকা অৱস্থাত লাইট চাইট লগা আপত্তি নাই, কিন্তু বক্স চক্স এইবোৰ লাইট গাড়ীত একশ্যন হ'ব। বৈ মোৰ লগত বৈ গাড়ীত নাই নাই, ৰথতহে লাইট হ'ব। লাইট ৰথতহে হ'ব, ৰথত লাইট হ'ব। এইবোৰ ৰথত লগা আপত্তি নাই। এইবিলাক চা, মই এটা কথা কৈ দিলো, এইবিলাক সংস্কৃতি ইউপি বিহাৰৰ সংস্কৃতি, আমাৰ ইয়াৰ সংস্কৃতি নহয়। আৰু দ্বিতীয়টো কথা, শিৱসাগৰত আমাৰ অসমীয়া মানুহ আজিও বানৰ কবলত আছে। তাৰ পিছত তহঁতি এইবোৰ উদণ্ড নৃত্য কৰি থাকিবি ভগৱানৰ নামত। আমি অন্তত হিন্দু ল'ৰা হিচাপে আমি মানি নলওঁ। চিধা চিধি কথা। অকল তহঁতি হিন্দু নহয়, আমিও হিন্দু ল'ৰা হওঁ, বুজিছতো। আমি টকালৈকে অন্তত হয় চাউণ্ড চিষ্টেম ক'ত গ'লি বৈ তাত খুলিবি বৈ, নহ'লে থানাত ভৰাই বৈ বাচন্তি হ'ল বৈ। এখন গাড়ী পিছফালে 30 kb জেনেৰেটাৰ লৈ গৈছে, তেতিয়াহ'লে কিমান হেভি বক্স হ'ব পাৰে? কৈ দিয়ক, ভালে আছে? খুলিব লাগিব। ইউপি বিহাৰৰ কালচাৰ ইউপি বিহাৰত ভগৱানে কৈছে ডিজি বজাই আহিলে আমি ভগৱান আহিম। ইউপি বিহাৰৰ কালচাৰ ইউপি বিহাৰত কৰো, ইয়াত নহ'ব। কৰিবলৈ মানা নাই, হয় নহয়? উৎপাত বেছি উৎপাদ হৈছে, বেছি উৎপাত হৈছে। বৈ ঘূৰা। একাংশ কিবা কাৱৰীয়া সংঘ নামৰ তথাকথিত সংঘসমূহে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি জিলা প্ৰশাসন, পুলিচ প্ৰশাসন লগতে দল সংগঠনসমূহক প্ৰত্যাহ্বান হিচাপে তেওঁলোকে গ্ৰহণ কৰি তেওঁলোকে আজি ৰাজপথত দেখিছোঁ উচ্চ স্তৰৰ ডিজে বক্স লগাই ৰাজপথ তেওঁলোকে বাৰ বনোৱাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। সেয়া কিন্তু খোলা খুলি কৈ দিছোঁ, কোনো কাৰণতে আমি বীৰ লাচিত অসম টকালৈকে হ'বলৈ নিদিওঁ। দ্বিতীয়টো কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহসকল শিৱসাগৰবাসী ৰাইজে আজি এমাহ দিন, এটা মাহে বানৰ কবলত ককবকাই থাকিবলগীয়া হৈছে। তাৰ পিছত কোনোবা কাৱৰীয়া সংঘ, তথাকথিত কাৱৰীয়া সংঘই আহি ইয়াত ৰাস্তাত বাৰ বনাই গোটেই সমগ্ৰ ধৰ্মটোক বিপদে পৰিচালিত কৰিব, গোটেই ধৰ্মটোক বদনামমুখী এক পৰিৱেশলৈ ঠেলি পঠিয়াব। সেয়া কিন্তু অন্ততঃ আমিও এজন সনাতন ধৰ্মৰ যুৱক হিচাপে কোনো কাৰণতে এয়া হ'বলৈ নিদিওঁ। একদম খোলা খুলি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। আৰু আজি ডুমডুমাৰ এই মজিয়াৰ পৰাই আমি কৈ দিব বিচাৰিছোঁ, আমি আজি ডুমডুমাৰ ৰাজপথত যিসমূহ উচ্চ স্তৰৰ ডিজে বক্সৰ গাড়ী বীৰ লাচিত অসম ডুমডুমা আঞ্চলিক সমিতি, তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতিজন সতীৰ্থসকলে প্ৰশাসনৰ সহযোগত আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু সমূহ গাড়ী আমি ইয়াতে খুলুৱাই দিবলৈ বাধ্য হৈছোঁ। আৰু যিসকলে যদি ভাবিছে যে আজি কোনোবাই প্ৰত্যাহ্বান হিচাপে যদি গ্ৰহণ কৰি এনেকুৱা ধৰণৰ ৰাজপথত যদি উদ্ভণ্ডালিৰ সৃষ্টি কৰে ডিজে বক্স বজাই, তেতিয়াহ'লে কিন্তু
তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমৰ সংগ্ৰামী সতীৰ্থসকলে ৰাজপথলৈ আহি কিন্তু নিজাববীয়া ব্যৱস্থা আৰু একশ্যন ল'বলৈ বাধ্য হ'ব। কিন্তু খোলা খুলি কথা আমি কৈ দিব বিচাৰিছোঁ। ধন্যবাদ।